কি গ্ৰাউণ্ডত ক'ত কেনেকৈ মিত্ৰতা হ'ব লাগে এই কথাখিনি আমি অধ্যয়ন কৰি আছোঁ আৰু বেছি সময় নালাগিব মই ভাবোঁ আমি মেনিফেষ্টৰ কামখিনি কৰাৰ পিছতে আমাৰ কমন কি এজেণ্ডা হ'ব লাগে সেইখিনি আমি আলোচনাৰ বাবে ল'ম আৰু তাৰপিছত আমাৰ চিট শ্বেয়াৰিঙৰ কথাটোৱে কৈছে তেখেতে আনকি মানে তেখেতে যিটো বুজাই আছে তেখেতে কোনকেইটা চিটত কংগ্ৰেছে খেলিব কোনকেইটা চিটত তেখেতে খেলিব এই কথাখিনি আগতীয়াকৈ লাগে সেই কথাখিনি আনকি আপুনি যিটো কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যিমান দূৰ মোৰ বিশ্বাস যোৱা 10 বছৰত অসম গণ পৰিষদ আৰু বিজেপিয়েও মিত্ৰতা এটা কৰি আছে তেখেতসকলেও আজি আপুনি যদি অসম গণ পৰিষদৰ নেতাসকলক সোধে কোনকেইটা চিটত খেলিব তেওঁলোকে ক'ব নোৱাৰে সেই গতিকে এইটো এটা ইভলভিং চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে সেই গতিকে অখিল গগৈ ডাঙৰীয়াই যদিও কৈ আছে কোনকেইটা মোক দিব কওক যেন আমি মানে 50টা মাৰ্বল আছে আমি ভগাই লৈ 5জনে 5টা 10টা লৈ মাৰ্বল খেলিবলৈ যাম এইটো তেনেকুৱা নহয় এইটো আৰু বহুতখিনি গ্ৰাউণ্ড চিটুৱেশ্যনৰ কথা থাকে সেই গতিকে নিশ্চিতভাৱে হ'ব খালি অলপমান ধৈৰ্য ধৰিবলৈ কৈ আছোঁ আনকি আজিৰ তাৰিখত অসম গণ পৰিষদে 10 বছৰ থকাৰ পিছতো আপুনি অসম গণ পৰিষদৰ যিসকল বৰ্তমানৰ ৰমেন কলিতা ডাঙৰীয়া ধৰি লওক